নমস্কাৰ বন্ধুসকল, ৰক্তদান মহান দান বুলি কোৱা হয়। কাৰণ আপোনাৰ মাত্ৰ এটোপাল তেজে এজন মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে ৰক্তদানৰ 10টা গুৰুত্বপূৰ্ণ উপকাৰিতাৰ বিষয়ে। আপোনালোকে সকলোখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 24/7লৈ। আপোনালোকে চাই আছে ইনফৰ্মেটিভ 24/7। 1 নম্বৰতে হৈছে জীৱন ৰক্ষা কৰে। এজন তেজদাতাৰ তেজে দুৰ্ঘটনাগ্ৰস্ত, অস্ত্ৰোপচাৰ কৰা বা গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীৰ জীৱন বচাব পাৰে। 2 নম্বৰতে হৈছে নতুন তেজ কোষ উৎপাদনত সহায় কৰে। তেজদানৰ পিছত শৰীৰে নতুন ৰক্তকণিকা উৎপাদন কৰে, যাৰ ফলত তেজ সৃষ্টিৰ প্ৰক্ৰিয়া সক্ৰিয় হৈ থাকে। 3 নম্বৰত স্বাস্থ্য পৰীক্ষাৰ সুবিধা পোৱা যায়। তেজদানৰ আগতে হিমোগ্লোবিন, ৰক্তচাপ, ওজন আদি মৌলিক স্বাস্থ্য পৰীক্ষা কৰা হয়। 4 নম্বৰ শৰীৰৰ লৌহ পৰিমাণ নিয়ন্ত্ৰণত সহায় কৰে। অধিক লৌহ জমা হোৱাটো কিছু ক্ষেত্ৰত স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। তেজদানে ইয়াক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। 5 নম্বৰতে হৈছে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। নিয়মীয়াকৈ তেজদান কৰিলে হৃদযন্ত্ৰৰ সুস্থতা বজাই ৰখাত সহায় হ'ব পাৰে। 6 নম্বৰত ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে। তেজদানৰ পিছত শৰীৰে নতুন তেজ উৎপাদন কৰাত অধিক সক্ৰিয় হয়। 7 নম্বৰত মানসিক সন্তুষ্টি লাভ হয়। কাৰোবাৰ জীৱন বচোৱাৰ আনন্দ আৰু আত্মসন্তুষ্টি এক অনন্য অনুভূতি। 8 নম্বৰ সমাজ সেৱাৰ সুযোগ। তেজদানৰ জৰিয়তে আপুনি সমাজৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিব পাৰে। 9 নম্বৰ জৰুৰীকালীন অৱস্থাত সহায়ক। চিকিৎসালয়ত সদায় তেজৰ প্ৰয়োজন হয়। আপোনাৰ তেজৰ দানে সেই অভাৱ পূৰণ কৰিব পাৰে। 10 নম্বৰত মহৎ মানৱীয় কৰ্ম। তেজদান হৈছে এনে এটা দান যিটো কৃত্ৰিমভাৱে তৈয়াৰ কৰিব নোৱাৰি। সেয়ে ইয়াৰ মূল্য অমূল্য। বন্ধুসকল, যদি আপুনি সুস্থ আৰু যোগ্য হয় তেন্তে নিয়মীয়াকৈ তেজদান কৰক। আপোনাৰ সামান্য সহায়ে আন এজনৰ সম্পূৰ্ণ জীৱন বচাব পাৰে। আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিলে যে ৰক্তদানৰ 10টা মহান উপকাৰিতা। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।